হাই, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে ৱেলকাম জনাইছোঁ। আৰু এতিয়া আমি যাম ফুৰিবলৈ আকাশী গংগা নদীত শিৱধামত যাম আৰু হোজাইৰ পৰা যাম। তাইত কি চালোঁ, কি আছে চব দেখাম। ভিডিঅ'টো চাই থাকক। এইখন হৈছে দুবকা পাহাৰ আৰু ইয়াত ধুনীয়া ফৰেষ্ট এখন পায় আৰু তাত এনেকৈ গছৰ ধুনীয়া দৃশ্য আৰু চাই ভাল লাগিল। ভিডিঅ' কৰি থলোঁ। সকলোফালে সেউজীয়া একদম। আৰু এতিয়া আমি মন্দিৰৰ গেটত সোমালোঁ। এইফালেদি যায়। ইয়াত ধুনীয়াকৈ মন্দিৰত যোৱা ৰাস্তাটো গম পায় আৰু ইয়াতে কাষত দোকানো আছে অলপ চলপ। বলবমৰ মাহ চলি আছেতো, কাষত মেলা হয় অলপ চলপকৈ। আৰু সেইফালে আছে এটা ধুনীয়া নিজৰাৰ চাউণ্ড আহি আছে, পানীৰ পৰা শব্দ উঠি আছে। সেইটো ভিডিঅ'ত গম পাব অলপ চলপকৈ। আৰু ইয়াতে পাৰ্কিঙৰ প্লেচ, পাৰ্কিং কৰিব পাৰি। আৰু এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাম। সেইখন গেট মন্দিৰৰ। এইফালেদি সোমাই আহিলোঁ। তাৰপিছত তাতে শিৱ মন্দিৰ এটা আছে, তাতে সেৱা কৰিম। চাকি ধূপ সেইবিলাক চব বাহিৰতে জ্বলাব দিয়ে, ভিতৰত নিদিয়ে। মেইন মন্দিৰটো নিদিয়ে, কিন্তু মেইন মন্দিৰটোত সোমাই যায় সেৱা কৰিব পাৰে। ধুনীয়া ব্যৱস্থা আছে, ব্যৱহাৰ পাতিখিনিও ধুনীয়া মানুহখিনিৰ। আৰু আমি যাওঁতে ৰাতিপুৱা গৈছিলোঁ, সেইকাৰণে বেছি মানুহ নাছিল, কম মানুহ আছিল। যাই খুব ভাল লাগে, ঠাণ্ডা পৰিৱেশ, একদম শান্ত আৰু। এই শিৱলিংগটো হৈছে মেইন শিৱ মন্দিৰটো ভিতৰ ভাগ। তাতে যাই পানী ঢালিব পাৰে গংগাৰ পৰা আনি কিনে। আৰু ইয়াত ধুনীয়াকৈ প্ৰসাদ পাতি খাব দিয়ে। বান্দৰ খুব আছে দেই, সাৱধান। বান্দৰ। সেইটো হৈছে মন্দিৰ নিজৰা, মন্দিৰৰ পিছফাল চাইডেদি যাব পাৰি ধুনীয়াকৈ। আৰু যে এই জুইকুৰা দেখা পাইছে, এই জুইকুৰা এনিটাইম জ্বলিয়ে থাকে তাতে, কেতিয়াও নুমে নাযায় আৰু জ্বলাই ৰাখে। তাতে যজ্ঞ কৰে। ধুনীয়া মন্দিৰত শান্তিৰ পৰিৱেশ এটা আছে, ভাল লাগে। এই যে দেখা পাইছে নিজৰাটো, এইটো হৈছে আকাশী গংগা বুলি কয়। ওপৰৰ পৰা পানী বৈ আহি আছে। আৰু ইয়াৰ পৰিৱেশটো সঁচাই বহুত ধুনীয়া, বহুত ভাল লাগে মন যায়। এইটো হৈছে আকাশী গংগা, এইটো শিৱ মন্দিৰ। এইটো নিজৰা। পৰিবা চাবা দা। এইটো হৈছে আকাশী গংগা। ধুনীয়া পৰিৱেশ।
হাই দে হাই দীপামণি হাই দে এইটোৱে আহিছে আকাশী গংগা এনে পুৰা এটা এইখিনি এৰিয়া ধুনীয়াকৈ এনেকুৱাকৈ বনাই দিছে ইয়াত খোজকাঢ়ি ফুৰিব পাৰি মানুহবিলাক আৰু সেই ঘৰটো যি দেখা পাইছে সেইটো ঘৰ পৰ্যবেক্ষণ কৰি থৈ দিছে মানে এই শিৱ মন্দিৰটো বহুত বছৰ পুৰণা মই গম পাইছোঁ আৰু কিছুমান ভিডিঅ'ত কোৱা আছে 500-600 বছৰ আগৰে এই মন্দিৰটোত খুন্দি খুন্দি মাটিৰ তলত পাইছিল মানে এইবিলাক বস্তু পাইছিল কিছুমান ভগৱানৰ মূৰ্তি মন্দিৰৰ ভাঙি যোৱা খুঁটা কিবা কিবি পাইছে তলত আৰু ইয়াত ধুনীয়াকৈ সজাই থৈ দিছে আৰু আমি গম পোৱা নাছিলোঁ পিছত যাইহে গম পালোঁ তাৰপিছত ইয়াত ধুনীয়াকৈ পৰ্যবেক্ষণ কৰি ৰাখি থৈ দিছে মোৰ একটা চেণ্ডেল ক'ত লৈছে ৰিক্স না মোৰ চেণ্ডেল ক'ত লৈছে এটা আমার টি পার্টি বসা খাব লাগিব না চেনেলটো দিব নোৱাৰা মন্দিৰৰ পৰা ওলাই আহিলোঁ তাতে চাহ তাহ খালোঁ ধুনীয়াকৈ চাহ তাহ খাব পৰা তাতে এতিয়া আমি যাওঁ আৰু ইয়াত সোমালোঁ ভাত খাব কিন্তু ইয়াত খাই ভাল নালাগিল আমি বেলেগ এখন হোটেলত যাই খালোঁ ভাত ইয়াতে এনেই মই খাম ভাল হ'ব বুলি ভাবিছিলোঁ কিন্তু ভাল নহ'ল আপোনালোকে বেলেগত খাব ভাত খালি আমাৰ ভাতৰ থালি ইমান আইটেম আছে দেখিছে এতিয়া ভোক লাগি আছিল তাৰমানে ৰ'বই নালাগে পূৰা খাই দিছে
আৰু এতিয়া খাই লৈ আৰু এইখিনি ফৰেষ্টৰ মাজৰখিনি এইখিনি পাবই ৰাস্তাটোত ধুনীয়া জেগা আমি ঘৰত যাই আছোঁ মানে ৰুমত যাই আছোঁ পামেই আৰু যাই ভিডিঅ'টো চাই কেনে লাগিল ক'ব মন্দিৰত আহিব পাৰিলে এবাৰ ভাল লাগে এনেকুৱা মন্দিৰত আহি এবাৰ মানে কি যেতিয়া আহে আৰু আহি থাকিব আমি আহি পালোঁ এতিয়া যাই আছোঁ ৰুমত ভাত খালোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিলোঁ চাই কেনে বেছি ক'ব